মহিষাসুৰ আছিলে অতি মায়াধাৰী বাহুবৰে শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষে ৰূপ কৰে ধাৰণ মহিষৰ ৰূপ সিংহ ৰূপ হস্তি ৰূপ কৰে ধাৰণ মহিষাসুৰ আছিল অতি মায়াধাৰী বাহুবলে শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষে নানা ৰূপ কৰে ধাৰণ সিংহ মহিষ আৰু হস্তি ৰূপ কৰে ধাৰণ সেই শক্তি লৈ মহিষে কৰে অত্যাচাৰ অতিষ্ঠ হ'ল আকাশৰ সকলো দেৱগণ পুৰখী হৈ আয়ে শিৱক ভৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে যুদ্ধ কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ যুদ্ধ কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ ক্ৰোধান্বিত হ'ল বিষ্ণু আৰু জটাধাৰী অসুৰ বধি হোম শান্ত দেৱলোক উদ্ধাৰী সুৰক্ষী হৈ আয়ে শিৱ কৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে মহামায়া আই গোসানী দুর্গতি নাথিনী আই মঙ্গলকারিণী মা দুর্গা মহামায়া আই গোসানী দুর্গতি নাহিনী আই মঙ্গলকারিণী পুরখী হৈ আয়ে শিৱক বৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে সেই মুহূৰ্তে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ মুখৰ পৰা মহাতেজ নিৰ্গত হৈলা একেদৰে সৰ্বদেৱৰ অনুপম তেজ ৰাখি একত্ৰে মিলিত হৈতে লাগিলা